তেজপুৰত এপিডিচিএলৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। সাধাৰণ ৰাইজৰ ঘৰত জোৰ জুলুম কৰি স্মাৰ্ট মিটাৰ বহুৱাই গ্ৰাহকক লুণ্ঠন চলাইছে এপিডিচিএলে। তেজপুৰত কোনো কাৰণতে গ্ৰাহকক লুণ্ঠন চলাবলৈ স্মাৰ্ট মিটাৰ বহুৱাবলৈ নিদিয়াৰ হুংকাৰ তেজপুৰ আছুৰ। তেজপুৰৰ এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে। তৃতীয় শনিবাৰ হোৱাৰ বাবে কাৰ্যালয় বন্ধ আছিল যদিও আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণতে গ্ৰাহকক লুণ্ঠন চলাবৰ বাবে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ মানুহক বিদ্যুৎ বিভাগে যি হাৰাশাস্তি কৰিছে, তাৰ লগে লগে বিদ্যুৎ মাচুল বৃদ্ধি আৰু তাৰ লগে লগে অনিয়মীয়া যিটো বিদ্যুৎ যোগান, ইয়াৰ প্ৰতিবাদত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। 24 ঘণ্টা দিনে নিশাই যদি 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা কাৰেণ্ট দিব নোৱাৰা, বিদ্যুৎ যোগান ধৰিব নোৱাৰা, সৰ্বকালৰ যদি আটাইতকৈ ব্যৰ্থ বিভাগ যদি হৈছে বিদ্যুৎ বিভাগ। আৰু এই বিদ্যুৎ বিভাগে তেওঁলোকে স্মাৰ্ট শব্দটো ব্যৱহাৰ কৰি নিজকে কি ধৰণৰ স্মাৰ্ট প্ৰতিপন্ন কৰিব বিচাৰিছে। একোখন ঘৰত যদি আগতে 1000 টকা আহিছিল, স্মাৰ্ট মিটাৰৰ পিছত 2000-3000 বিল আহিব লৈছে। আৰু তাৰ লগে লগে 10-15 দিনৰ মূৰে মূৰে প্ৰত্যেকটো ইউনিটত তেওঁলোকে প্ৰত্যেক দিনে যি ধৰণৰ বৃদ্ধি কৰিছে, মাচুল বৃদ্ধি কৰিছে, তাৰ আমি প্ৰতিবাদ কৰিছোঁ। সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি যে এইখন চৰকাৰ কোনো ধৰণৰ দায়বদ্ধ নাই, তেওঁলোকৰ শক্তি বিভাগ, বিদ্যুৎ বিভাগ, প্ৰত্যেকটো বিভাগৰ তেওঁলোকৰ কামে কাজে এই কথাবোৰ প্ৰমাণ কৰিছে। আৰু তাৰ কাৰণে আমি ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। জিলাখনৰ বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰ লগোৱা যিবোৰ কোম্পেনীবোৰক স্মাৰ্ট মিটাৰ আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি জিলা ছাত্ৰ সন্থাই চোকা নজৰ ৰাখিম, প্ৰয়োজনীয় পদক্ষেপ আহি থকা দিনত আমি কৰিম। তাৰ লগে লগে মাচুল বৃদ্ধিৰ অতি সোনকালে ৰোধ হ'ব লাগিব। তাৰ লগে লগে অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এইখন চৰকাৰে যদি এই প্ৰতিবাদক যদি তেওঁলোকে সন্মান নজনায়, ভৱিষ্যতৰ দিনত আমি ছাত্ৰ সন্থাই ইয়াতকৈ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে ছাত্ৰ সন্থা বাধ্য হ'ম। সদৰ 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থা আৰু তেজপুৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ সহযোগত আজি DGMৰ কাৰ্যালয়ৰ সন্মুখত আৰু AGMৰ কাৰ্যালয়ৰ সন্মুখত আমি তলা লগাই প্ৰতিবাদ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, বিদ্যুৎ মাচুল হ্ৰাস হ'ব লাগিব, তাৰ লগে লগে বিদ্যুৎ যোগান নিয়মীয়াকৰণ হ'ব লাগিব। তাৰ লগতে অসম চৰকাৰে যিটো আদৱানীৰ হৈ যিটো অসমত স্মাৰ্ট মিটাৰ লগোৱাৰ যি দালালি লিপ্ত হৈছে, এই আদৱানীৰ আমি হ্ৰাস বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু সেইটো কাৰণে ছাত্ৰ সন্থা আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস হ'ব লাগিব। তাৰ লগে লগে আমি DGMৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ কৰি আমি তলা বান্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যাতে কোনো কাৰণতে যাতে স্মাৰ্ট মিটাৰ নামৰ সৰ্বসাধাৰণ ৰাইজক যাতে হাৰাশাস্তি নকৰিবলৈ আমি ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। আৰু তাৰ লগে লগে বিদ্যুৎ মাচুল হ্ৰাস হ'ব লাগিব, বিদ্যুৎ যোগান নিয়মীয়াকৰণ হ'বলৈ ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।